ছাব্বিছত চৰকাৰ গঠনৰ সপোন চাৰখাৰ বিজেপিৰ অভাৱনীয় সিদ্ধান্ত ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিৰ স্পষ্ট হৈ পৰিছে নপুৰণি বিজেপিৰ সংঘাত মমতাৰ মাষ্টাৰ ষ্ট্ৰোকত গেৰুৱা দলত আৰম্ভ বিসম্বাদ দেশৰ ৰাজনীতিৰ খেলপথাৰত মমতা বেনাৰ্জী কোনো হৰি যদু অথবা মধুৰ দৰে কেঁচা খেলুৱৈ নহয় তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীক এতিয়াও বুজিবলৈ বাকী আছে গেৰুৱা দল বিজেপিয়ে পুনৰ এবাৰ এই কথা প্ৰমাণ কৰি দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে দুভাগ কৰি দিলে পশ্চিমবংগৰ বিজেপিক ঘটনা ৩০ এপ্ৰিল বুধবাৰ পশ্চিমবংগৰ ডিগাত মমতা চৰকাৰে অনুষ্ঠিত কৰিছিল জগন্নাথ ধাম নামৰ এক মন্দিৰ উদ্বোধনী অনুষ্ঠান মহা ধুমধামেৰে আয়োজন কৰা অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৰাজ্যখনৰ প্ৰতিগৰাকীৰ শীৰ্ষ বিজেপি নেতাক অৱশ্যে নিমন্ত্ৰণী পত্ৰ লাভ কৰিয়েই বিজেপিৰ নেতৃত্বই স্পষ্ট কৰি দিছিল যে মন্দিৰটোৰ উদ্বোধনী অনুষ্ঠানলৈ নাযায় গেৰুৱা দলটোৰ কোনো নেতা কৰ্মী কিন্তু সকলোকে আচৰিত কৰি অনুষ্ঠানটোলৈ সপত্নীক লৈ আহিল পশ্চিমবংগৰ বিজেপিৰ প্ৰাক্তন সভাপতি দিলীপ ঘোষ যেন এই সুযোগৰে অপেক্ষাত আছিল মমতা বেনাৰ্জী প্ৰায় 10 মিনিট সময় হাঁহি মাতি ৰাজনৈতিক শত্ৰুজনৰ সৈতে কথা পাতিছিল দিদিয়ে সম্প্ৰতি সেই সাক্ষাৎকাৰৰ প্ৰতিটো মুহূৰ্ত ভাইৰেল হৈ পৰিছে বিভিন্ন মাধ্যমত এই ঘটনা এতিয়া জুই লগাইছে চুবুৰীয়া ৰাজ্যখনৰ ৰাজনীতিত খুব অসন্তুষ্টি আৰু অস্বস্তিৰ পৰিৱেশে বিৰাজ কৰিছে বিজেপিৰ ভিতৰচৰাত দিলীপ ঘোষে এই কাম কৰিব নালাগিছিল তেওঁৰ কাৰ্যই সকলোৰে মনত দুখ দিছে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যখনৰ বিজেপিৰ সাংসদ জগন্নাথ চৰকাৰে दिलीप दा हमारा पार्टी का एक बढ़िया लीडर जनप्रिय भी है लेकिन वो जो कुछ काम किया जनता का हृदय में बहुत दुख लगा क्यों लगा जहां ममता का राज में ममता का डायरेक्ट ऑर्डर में पुलिस निष्क्रिय रहते हैं उनका ऊपर झूठा आरोप भी कभी कभी लगाते हैं उनका घर लूट हुआ उनका फैमिली पर अत्याचार हुआ सारी दुकान जला दिया उनका इशारा से इसी टाइम में ममता का पास जाके बैठक करना ठीक नहीं है অসন্তুষ্টি ব্যক্ত কৰিছে পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ বিধানসভাৰ বিৰোধীৰ দলপতি তথা জ্যেষ্ঠ বিজেপিৰ নেতা শুভেন্দু অধিকাৰীয়েও ইপিনে ঘোষৰ বিৰুদ্ধে বিজেপি আৰএছএছে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত নেতাগৰাকীক সম্পূৰ্ণ বৰ্জনৰ সিদ্ধান্ত বিজেপি আৰএছএছৰ ভৱিষ্যতে কোনো দলীয় সভা সমিতিলৈ নিমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত সামাজিক মাধ্যমত বিজেপি কৰ্মীৰ ৰুখত পৰিছে প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকী বিপৰীতে ঘোষক সমৰ্থন দিছে আন একাংশ দলীয় কৰ্মীয়ে অন্য দলৰ পৰা অহা নেতাই এতিয়া চলাইছে পশ্চিমবংগৰ বিজেপি পুৰণি বিজেপি নেতা কৰ্মীক একাষৰীয়া কৰা হৈছে পশ্চিমবংগত এতিয়া লাখ লাখ বিজেপি কৰ্মী অসন্তুষ্ট সমগ্ৰ বিতৰ্ক সন্দৰ্ভত এইদৰে বিস্ফোৰক মন্তব্য কৰিছে দিলীপ ঘোষে नहीं बीजेपी में कुछ लोग जो बाहर से आए हैं वो बीजेपी को कब्जा करना चाहते हैं बीजेपी के पुराने लीडर का सब साइड किया गया है लाखों कार्यकर्ता बैठे हुए हैं चुनाव में नहीं काम करते हैं और बाहर भी नहीं आते हैं इसलिए एक सभा करके कोई दिखा दे कोई नहीं आता है इसलिए पार्टी कैसे जीतेगा हमें चिंता है कि हमने पार्टी खड़ा किया है जगन्नाथ धाम गया कोई चोरी करने नहीं गया कोई ये नौता में नहीं गए निमंत्रण में हमने अयोध्या में राम मंदिर खड़ा किया करोड़ों लोग आया काशी विश्वनाथ का हुआ करोड़ों लोग आए कौन पूछा किस पार्टी का कौन है मंदिर कोई भी बनाया जाने के अधिकार सबको है भगवान के पास हम जाते हैं हम इसको राजनीति से ऊपर समझते हैं कोई राजनीति करे हमें कोई आपत्ति नहीं है और मुझे बुलाया आमंत्रण किया सम्मानित किया हमें कोई शक नहीं है দিলীপ ঘোষে দৰকাৰ হলে ৰাজনীতি ত্যাগ কৰিব কিন্তু বিজেপি ত্যাগ নকৰে কোনোৱে হতাশা অথবা আনন্দিত হোৱাৰ দৰকাৰ নাই এই বুলি স্পষ্ট কৰি দিলে নেতাগৰাকীয়ে পশ্চিমবাংলায় সবকিছু তো রাজনীতি হয় হয়েওছে কিন্তু আমার খুব মজা লাগছে আমার পার্টির কিছু লোক খুব কষ্ট পেয়েছে যে পার্টির কর্মীরা কষ্ট পেয়েছেন হতাশায় ভুগছেন কেউ কেউ ভাবছে সুসাইড করবে কিনা আমি বলছি বিজেপি করতে গেলে হতাশায় ভুগবেন না বিজেপি ত্যাগ অথবা তৃণমূলত যোগদানক লৈ চলি থকা সকলো চৰ্চা এইদৰে নৎসাত কৰিলেও কিন্তু এটা কথা ঠিক যে
বিগত ৪৮ ঘণ্টাত সমগ্ৰ কাণ্ডই বেয়াকৈ উদঙাই দিছে বিজেপিৰ ভিতৰচৰাত ন পুৰণি বিজেপিৰ সংঘাত আৰু নেতৃত্বক লৈ যে পশ্চিমবংগত ব্যাপক অসন্তুষ্টি আছে সেয়া প্ৰমাণ হৈ গৈছে এই সময়ছোৱাত আনফালে চৰ্চালৈ আহিছে মমতা বেনাৰ্জীৰ ৰাজনৈতিক বিচক্ষণতা ২০১৪ চনতো এনেধৰণৰ ৰাজনৈতিক পাশা খেলিছিল মমতা দিদিয়ে CPI নেতা বিমান বসুক চাহমেললৈ নিমন্ত্ৰণ দি দিছিল চমক ঘটনাই পশ্চিমবংগত মুখিমূৰ কৰি পেলাইছিল বাওঁপন্থী শিবিৰক একেদৰে এই কাণ্ডৰ পিছত ৱাকফ আইনক লৈ শেহতীয়াকৈ ৰাজ্যখনত দেখা দিয়া সাম্প্ৰদায়িক হিংসাৰ ঘটনাই বেকফুটলৈ ঠেলি দিয়া পৰিস্থিতিৰ পৰাও উদ্ধাৰ পালে মমতা বেনাৰ্জীয়ে সেয়েহে এতিয়া জগন্নাথ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ বিজেপিক নিমন্ত্ৰণ দি মমতাই মাষ্টাৰ্ছটোক দিছে বুলি চলিছে ব্যাপক চৰ্চা নেশ্যনেল ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা